অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ। ভোটগ্ৰহণৰ অন্ত পৰাৰ লগে লগে দাম বাঢ়িছে খাদ্য সামগ্ৰীৰ। বজাৰত দাম বৃদ্ধি পালে পিঁয়াজ আলুকে ধৰি বহুকেইটা সামগ্ৰীৰ। মাত্ৰ 4টা দিনৰ ভিতৰতে পিঁয়াজৰ দাম কেজি 10 টকা পৰ্যন্ত বৃদ্ধি হ'ল। দেওবাৰে বেলতলাৰ সাপ্তাহিক বজাৰত প্ৰতি কিলো পিঁয়াজৰ দাম আছিল 30 টকা। আজি একেখন বজাৰত পিঁয়াজৰ মূল্য হ'লগৈ 40 টকা। ইফালে আলুৰো দাম বৃদ্ধি হৈ 30ৰ পৰা 35 টকা পৰ্যন্ত হৈছেগৈ। 40 টাকা যোৱা বজাৰত কিমান আছিল 30 টাকা আছিল দাম বাঢ়িছে নেকি দাম বাঢ়িছে আলুৰ দাম একে আছে একে আছে দুইটা আলু একে আছে নে হোলসেলত অলপ তাৰো বাঢ়িছে হোলসেলত বাঢ়িছে অলপ আলু কিমান হৈছে এতিয়া হোলসেলত আপোনাৰ 2600 2700 টাকা আগ্ৰা আলু বেংগল আপোনাৰ 2200 2250 এনেকুৱা হৈছে তাৰ আগত কিমান বিক্ৰী কৰিছিলে আলু হোলসেলত কিমান আছিল হোলসেলত আছিল তেতিয়া 19 টাকা আপনার 18 টাকা এনেকুৱা আছে তেতিয়া আপনার 25 টাকা ইলেকশনের পাছতে পারিল নেকি ইলেকশনের পাছতে পারিল এতিয়া আজি 40 টাকা যোৱা বছৰত কিমান আছিল 30 টাকা দাম বাঢ়িছে নেকি মানে পার কেজি 10 টাকা বৃদ্ধি হোলসেল রেট বাড়িছে না হোলসেল রেট 28 টাকা 29 টাকা মানে 22 পৰা 28 টাকা 27 টাকা লাগি আছে 35 40 টাকা হ্যাঁ 35 বাজাৰত কিমান বিক্ৰী 30 টাকা আছে দাম বাঢ়িছে নেকি দাম বাঢ়িছে হোলসেলৰ দাম বাঢ়িছে হোলসেলৰ দাম বাঢ়িছে কিমান বাঢ়িছে এতিয়া এতিয়া যোৱা সপ্তাহত আছিল 18 টাকা